নামখলা জনপ্ৰিয় পুথিভঁৰাল আৰু কলা কৃষ্টি পৰিষদৰ উদ্যোগত ৬২ সংখ্যক ৰঙালী বিহু পালন। এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰিলে বহাগী উৎসৱ। বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত কৰিলে ৬২ সংখ্যক ৰঙালী বিহু। সাংস্কৃতিক মঞ্চ উদ্বোধন কৰিলে ওদালগুৰি জিলা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ জিলা সম্পাদক ধ্ৰুৱ বড়োই। অগ্নিশিখা সাংস্কৃতিক গোষ্ঠীৰ ১২ ৰহণীয়া কৃষ্টি আৰু প্ৰদৰ্শনত হাজাৰ হাজাৰ দৰ্শকে উপভোগ কৰিলে। বহাগী উৎসৱৰ সমূহ কাৰ্যসূচীত সকলো ৰাইজৰ উপস্থিত হৈ অনুষ্ঠান সুকলমে চলাই নিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। নামখলাৰ পৰা চিন্তু কলিতাৰ প্ৰতিবেদন। জনপ্ৰিয় পুথিভঁৰাল আৰু কলা কৃষ্টি পৰিষদৰ এই অনুষ্ঠানটি 1963 চনৰ পৰাই আৰম্ভ হৈছিলে। এতিয়ালৈকে প্ৰতি বছৰে আমি বিহু উদযাপন কৰি আহিছোঁ। এতিয়া আমাৰ ৬২ সংখ্যক বিহু উদযাপন এইবাৰ ৬২ সংখ্যক হৈছে। গতিকে আমাৰ ইয়াতে বিভিন্ন জনগোষ্ঠী বসবাসৰ মিলন ভূমি আৰু এই সকলো জনগোষ্ঠীয়ে আমাৰ ইয়াত সহযোগ কৰে। এইবাৰো আমি বিভিন্ন কাৰ্যসূচী আগত ৰাখি আমি বিহু উদযাপন কৰিছোঁ। ৰাতিপুৱা পতাকা উত্তোলনৰ পৰা বন্তি প্ৰজ্বলনৰ পৰা শ্বহীদ বেদী ভেকচন প্ৰতিযোগিতাৰ পৰা আদি কৰি বিহুৱতী প্ৰতিযোগিতাৰ পৰা আদি কৰি এতিয়া বৰ্তমান আমি শেষ পৰ্যায় পাইছোঁহি। এতিয়া আমাৰ বিহু প্ৰদৰ্শনী চলি আছে। বিভিন্ন ঠাইৰ পৰা দলবিলাক আহিছে আৰু আমাৰ ইয়াত বিহু প্ৰদৰ্শন চলি আছে। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271।